বাইদেউ আজিৰ অনুষ্ঠানটি আমি এটি সুন্দৰ দিহাৰে আৰম্ভ কৰিম গতিকে আপোনাৰ কণ্ঠত এটি দিহা শুনিব খুজিছোঁ নাগাৰা নামৰ যিকোনো দিহা মই এতিয়া যিটো নাম লৈছোঁ চাৰে দিয়া নতুনকৈ সতী ৰত্নাৱতীৰ এটি দিহা গাইছোঁ ভকতি কৰিছোঁ মই প্ৰভু নাৰায়ণ ৰক্ষা কৰিবা তুমি ৰক্ষা কৰিবা তুমি স্বামীৰ জীৱন হে প্ৰভু ভগৱান তুমিতো নিজেই জানা প্ৰভু আজিৰ স্বাৰ্থপৰ সমাজখনত এগৰাকী বিধৱা নাৰীক মানুহে কেনেকুৱা দৃষ্টিৰে চাই স্বামীহীনা নাৰী জাতিৰ কোনো মূল্য নাই স্বামীহীনা নাৰী জাতিৰ কোনো মূল্য নাই হে প্ৰভু ভগৱান দিয়া দিয়া ঘূৰাই দিয়া ঘূৰাই দিয়া মোৰ স্বামীক ঘূৰাই দিয়া মোৰ স্বামীক কাষলৈকে আনি ভকতি কৰিছোঁ মই প্ৰভু নাৰায়ণ দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হৈছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ তামোলপুৰ জিলাৰ অন্তৰ্গত মহৰীপাৰাৰ ওচৰৰ ৰামচাজাৰ গাঁৱত মই উপস্থিত আছোঁ আৰু মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ এগৰাকী উদীয়মান জনপ্ৰিয় শিল্পী মোৰ শ্ৰদ্ধাৰ মাননীয়া শ্ৰীমতী সুনীতা চৰণীয়া বাইদেউ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি বাইদেউৰ পৰা আমি নাগাৰা নাম সম্পৰ্কে কিছু কথা জানিম আৰু লগতে নাগাৰা নাম উপভোগ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ বাইদেউ আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু পোনপ্ৰথমে আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আপোনাৰ পৰিচয় তুমি জানিব খুজিছোঁ সম্পূৰ্ণ পৰিচয় নমস্কাৰ মোৰ নাম শ্ৰী সুনীতা শৰণীয়া মোৰ দেউতাৰ নাম শ্ৰী শুনেশ্বৰ ডেকা আৰু মাৰ নাম শ্ৰী কুঞ্জ ডেকা আৰু মোৰ স্বামীৰ নাম হৈছে শ্ৰী অমিতাভ ডেকা আৰু মোৰ গাঁওখনৰ নাম হৈছে ৰামচাজাৰ চুবুৰীটোৰ নাম হৈছে কুক্তিজাৰ আৰু আমাৰ পুলিচ থানা হৈছে গুৰেশ্বৰ আৰু ডাকঘৰ মহৰীপাৰা জিলা তামোলপুৰ বাইদেউ যিহেতু বৰ্তমান আমি উপস্থিত আছোঁ আপোনাৰ ঘৰত পোনে পোনে আহি আপোনাৰ ঘৰত সোমালোঁ আৰু এতিয়া আপোনাৰ ঘৰৰ পৰা পোনে পোনে আমি আপোনাৰ ঘৰৰ নিচেই ওচৰতে থকা এটি হৰি মন্দিৰ নামটো কি আছিল মন্দিৰটো জানিব খুজিছোঁ হৰি মন্দিৰ নে কুক্তিজাৰ হৰি মন্দিৰ নেকি কুক্তিজাৰ হৰি মন্দিৰত আমি যাম আৰু আপোনাৰ গোটেই দলটি তাত যাব আৰু তাৰ পৰা আমি নাগাৰা নাম উপভোগ কৰিম আপুনি ইউটিউব চেনেল বাইদেউ আপোনাৰ পৰা মই এটি গুৰুত্বপূৰ্ণ কথা জানিম যিহেতু আপুনি নতুনকৈ নাগাৰা নামৰ মাজলৈ ওলাই আহিছে সদৌ অসম নাগাৰা নাম সংঘৰ কিছুমান নিয়ম আছে বিশেষ নিয়ম আছে আপুনি নিয়মবিলাক জানে নে নাই সংঘৰ নিয়ম জানে নে নাজানে জানে সংঘত জড়িত হৈছেনে আপুনি এতিয়া বাৰু মই মিটিঙত যোৱা নাই বাবু সৰু আছে কাৰণে এতিয়া যাম আৰু নিশ্চয় আগন্তুক দিনত যাব আপুনি আৰু আপোনাৰ শিক্ষাগুৰু অৰ্থাৎ শ্ৰদ্ধাৰ ভৱেন চন্দ্ৰ কলিতাদেৱ ইতিমধ্যে যিহেতু সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত গতিকে মই আপোনাৰ পৰা জানিম আচলতে সংঘৰ নিয়ম মতে কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে গতিকে আপুনি যিহেতু এগৰাকী নৱপ্ৰজন্মৰ শিল্পী এই যিখিনি সংঘৰ নিয়ম বা কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে এইখিনি নিয়ম আপুনি মানি চলে নেকি চলো সংঘৰ নিয়ম যিটো নিয়ম কীৰ্তনেৰে আৰম্ভ কৰিব লাগে এইটো আমিও কৰোঁ মোৰো আছে কীৰ্তনৰ নাম কিন্তু কেতিয়াবা কিছুমান ঠাইত কীৰ্তন গাব দিয়া নহয় তেতিয়া আমি এনে গাব দিলেও নিদিলেও বাৰু যেতিয়া বন্দনাটো গাওঁ তেতিয়া কীৰ্তনৰ এফাকি হ'লেও দিহা গাওঁ আৰু মানে নামৰ আৰম্ভণিতে
মানে কীৰ্তনত দুফাকি গাইহে আপুনি বাহিৰা নাম গায় যি কি নহওক আপুনি সংঘৰ যিটো নিয়ম সংঘৰ নীতি নিয়মখিনি আপুনি সম্পূৰ্ণভাৱে মানি চলি আছে বা আগলৈও আপুনি মানি চলিব ধন্যবাদ জনাইছোঁ নিজাকৈ খুলিব আপোনাৰ 2টা বছৰ হৈছে আৰু এই 2টা বছৰত আপুনি নাম পৰিৱেশন কৰিছেনে বিভিন্ন স্থানত আপুনি নাম পৰিৱেশন কৰিছে 2টা বছৰত বাইদেউ যিহেতু আপুনি নতুনকৈ নাগাৰা নামৰ মাজলৈ আহিছে আপোনাৰ 2টা বছৰ হৈছে মই এইখিনিতে জানিম যে আপোনাৰ নাগাৰা নাম জগতৰ শিক্ষাগুৰু কোন আছিল বা আপোনাক কোনে শিকাইছিল নাগাৰা নাম মোৰ নাগাৰা নামৰ গুৰু আপোনালোক সকলোৰে পৰিচিত স্বনামধন্য নাগাৰা নামৰ শিল্পী শ্ৰদ্ধাৰ মূল ছাৰ মাননীয় ভৱেন চন্দ্ৰ কলিতাদেৱ হয় এগৰাকী বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় নাগাৰা নামৰ পাঠক শ্ৰদ্ধাৰ ভৱেন চন্দ্ৰ কলিতাদেৱ আপোনাৰ শিক্ষাগুৰু ঠিক আছে বৰ্তমান আপুনি ফিল্ডত কি নাম পৰিৱেশন কৰি আছে যিহেতু নাম পৰিৱেশন কৰি আছে আপুনি কি নাম পৰিৱেশন কৰি আছে বৰ্তমান জন্ম ঘুৰকলি ৰঘুবংশ ধ্বংস আৰু এতিয়া ছাৰৰ পৰা এটা নতুনকৈ আনিছোঁ ছাৰে লিখা নাই বাৰু ছাৰে গোৱা নাম এটা দিছে ছাৰে সতী ৰত্নাৱতী বুলি অৰ্থাৎ ভৱেন চন্দ্ৰ কলিতাদেৱৰ পৰা আনিছে আপুনি সতী ৰত্নাৱতী হয় সতী ৰত্নাৱতী এটি নতুন নাগাৰা নাম বাইদেৱে ইতিমধ্যে নামটো লৈছে আৰু আগন্তুক বিশ্বকৰ্মা পূজাৰ পৰা নিশ্চয় বাইদেৱে নামটো পৰিৱেশন কৰিব ফিল্ডত আপোনালোকে ৰিহাৰ্চেল কৰি আছে আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব যাতে বাইদেৱে আগন্তুক দিনত আগুৱাই যাব পাৰে বাইদেউ আপোনাৰ যিটো নাগাৰা নামৰ দলটোৰ নামটো মই জানিব আমাৰ নাগাৰা নামৰ দলটিৰ নাম হৈছে নৱমিলন মহিলা নাগাৰা নাম দল নৱমিলন মহিলা নাগাৰা নাম দল বাইদেউ এইখিনিতে মই জানিম যে আপুনি নাগাৰা নামৰ মাজলৈ কেতিয়া আহিছিল বা কিমান বছৰ হৈছে আপোনাৰ নাগাৰা নামৰ লগত জড়িত হ'ব এনে বাৰু নাগাৰা নামটো মই সৰুৰ পৰাই ভাল পাওঁ কিন্তু এনেকৈ নাম বেলেগ কোনোবা দলত আছিল নেকি আপুনি পালি হিচাপে এনে প্ৰথম এতিয়া মই 2 বছৰ হ'ল বাইদেউ সঁচাই আজি বহুত ভাল লাগিছে আপোনাৰ গোটেই দলটোক লগ পালোঁ আৰু লগতে আজি আমাৰ লগত উপস্থিত আছে আন এগৰাকী ইউটিউবাৰ বাইহাটা মুক্তাপুৰৰ মনোজ দাস আজি আমাৰ লগত উপস্থিত আছে আমি দুজনে আহিলেও আপোনাৰ ভিডিঅ' বনালোঁ বহুত ভাল লাগিল ঘৰত আহি ভাল লাগিল আৰু লগতে আপোনাৰ গোটেই দলটোক লগ পালোঁ বহুত ভাল লাগিছে আৰু আপুনি নাগাৰা নামৰ মাজেৰে আগুৱাই যাওক আৰু আপোনাৰ গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ আপোনালোকক লগ পাই আজি সঁচাকৈ বহুত ভাল লাগিল আচলতে সুন্দৰ মুহূৰ্ত আৰু আপুনি নিমন্ত্ৰণ জনাইছিল মোক আৰু এইখিনিতে মই এগৰাকী নাগাৰা নামৰ মহিলা পাঠকৰ মই নাম ল'ব লাগিব যিহেতু বাইদেৱে মোক প্ৰথম আপোনাৰ কথা কৈছিলে মোক বহুত আজিৰ পৰা মোটামুটি প্ৰায় এবছৰ আগতে আচলতে কৈছিল বাইদেৱে কিন্তু হয়তো বিভিন্ন অসুবিধাৰ কাৰণে আমি লগালগি হ'ব পৰা নাছিলোঁ মই বাইদেউগৰাকীৰ নাম লৈছোঁ আপোনালোকৰ ওচৰৰে গড়েশ্বৰ নিবাসী শ্ৰদ্ধাৰ টুটুমণি নাথ বাইদেউকো মই ধন্যবাদ জনাইছোঁ আজি আপোনালোকক লগ পাই সঁচাকৈ বহুত ভাল লাগিল আপোনালোকে ইমান কষ্ট কৰি পাঠশালাৰ পৰা আহিছে সেইকাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যদি মোক বিভিন্ন ধৰ্মীয় অনুষ্ঠানত মোৰ নাম চাব বিচাৰে তেতিয়াহ'লে মোক নিশ্চয়কৈ কণ্টেক্ট কৰিব আপোনাৰ যোগাযোগ নম্বৰটো কৈ দিব যোগাযোগ নম্বৰটো কৈছোঁ 6002583503 হয় এইটো নম্বৰত যোগাযোগ কৰিলে আপোনালোকে বাইদেউক পাই যাব আপোনাক পাবনে এইটো নম্বৰত পাব সকলো অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ মই নতুনকৈ ওলাই আহিছোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব মৰম কৰিব ধন্যবাদ ঠিক আছে দৰ্শকসকলে মৰম কৰিব আশীৰ্বাদ কৰিব বাইদেউক বিচাৰিব ইতিমধ্যে কণ্টেক্ট নম্বৰটো বাইদেৱে কৈ দিছে ইউটিউবত পাব আৰু লগতে নতুন ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট এতিয়া আমি গৈ আছোঁ হৰি মন্দিৰ কি নাম বাইদেউ কি কপ্তিজাৰ হৰি মন্দিৰত গৈ আছোঁ আপোনাৰ ঘৰৰ পৰা এতিয়া তাত গৈ আমি নাগাৰা নাম উপভোগ কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব গোটেই দলটি আছে আচলতে সম্পূৰ্ণ প্ৰস্তুত হৈ আছে এতিয়া কপ্তিজাৰ হৰি মন্দিৰত এতিয়া গৈ আছোঁ আৰু তাৰ পৰা আপোনালোকে নাগাৰা নাম সুনীতা শৰণীয়া বাইদেউৰ নাগাৰা নাম উপভোগ কৰিব পাৰিব ভিডিঅ'টো আপোনালোকে চাই থাকিব ধন্যবাদ